জয় শ্ৰীকৃষ্ণ। মই আজি আপোনালোকক এটা ভিডিঅ' দেখাবলৈ গৈ আছোঁ। আপোনাৰ বসন্তকালত যেনেকৈ প্ৰকৃতিয়ে যৌৱনকাল আহে, হৰিৰ নামত প্ৰভু ভগৱন্ত কৃষ্ণৰ নামত যে যৌৱনকাল আহে তাৰ এটা প্ৰমাণ দেখুৱাই আছোঁ। শিঙিমাৰী ৰমেশ বৰ্মন তেখেত ভকত বাপ, তেখেতৰ আজি আপোনাৰ ৭৫ বছৰ বয়সত তেখেতৰ যৌৱন এতিয়া ডেকা কাল আহি আছে। আপোনাৰ তাৰ এটা তেখেতৰ ভিডিঅ' মই দেখাইছোঁ, আজি আহিছিলে আপোনাৰ সম্পূৰ্ণ চাব। মই আজি এটা ভিডিঅ' আপোনালোকক দেখাবলৈ গৈ আছোঁ। এজন পিতৃতুল্য আৰু তেখেত এই অঞ্চলৰ এজন খেতিয়ক বুলিয়ে ধৰক বা ফাৰ্মৰ তেখেত এই মালিক। এই অঞ্চলৰ মহৰ ফাৰ্ম আছিলে, মহৰ গাড়ী আছিলে আৰু ঘোঁৰাৰ গাড়ীও আছে। আৰু মই মোৰ ভিডিঅ'ত যিবিলাক মহৰ ফাৰ্ম দেখি আছে, আচলতে তেখেত আছিলে অনাৰ। এইজনে অনাৰ, এখেতৰ নাম হ'ল ৰমেশ বৰ্মন। আজি তেখেত আহিছিলে মোৰ ফাৰ্মাচীত আহোঁতে তেখেতক মই দেখাই আছোঁ। ৰাতিপুৱা তেখেত দেখিছে, আপোনালোকে সম্পূৰ্ণ দেখিছে তেখেতৰ সম্পূৰ্ণ শৰীৰটো আচলতে তেখেত পিতৃতুল্য। আৰু তেখেতৰ মহৰ ফাৰ্ম আজি অসমত তেখেতৰ গাখীৰ গো ফাৰ্মৰ পৰা তেখেতৰ গৰু, ছাগলী, মহ এই ফাৰ্ম আছে। এই ফাৰ্মৰ স্বত্বাধিকাৰী এখেত আৰু তেখেতৰ ল'ৰা নিপেন বৰ্মনে চলাই আছে ৰাক্ষণী চৰত। আৰু মোৰ ভিডিঅ'টোত আপোনালোকে প্ৰায় দেখি থাকে, সেয়া দেখুৱাই আছোঁ। আজি তেখেতক এটা কৌশল দেখাব, তেখেতে লাঠি ঘূৰা দেখাব। হয়তো আমি দেখা নাই, আকৌ দেখাই দিব আপোনাৰ। লাঠি ঘূৰাটো দেখাই দিয়কচোন অকণমান, দেখাই দিয়কচোন কেনেকৈ লাঠি ঘূৰাই। অঁ দেখুৱাই আছোঁ। তেখেতৰ কৌশলটো আচলতে তেখেতে মহৰ হেৰি কৰিছিলে। এখেতে আচলতে ৮-১০জন মানুহ আপোনাৰ লাঠিৰে আচলতে বগৰাই দিয়ে। আচলতে ৮-১০জন ১৫জন যিমান মানুহ হওক আচলতে এই লাঠিৰে তেখেতে আচলতে ডাঙৰ লাঠি তেখেতৰ আপোনাৰ কৌশলটো দেখুৱাই আছোঁ। হয়, এতিয়া তেখেতৰ বয়স, তেখেতৰ এতিয়া দাদা আপোনাৰ বয়স এতিয়া কিমান মান হ'ব? ৭৫ মান। হয় হয়, আজি দেখাইছোঁ আপোনাৰ তেখেতৰ এইটো আপোনাৰ হেৰি দেখাইছোঁ। ৰৌমাৰী চকত তেখেতে আচলতে এই অঞ্চলত মহ ঘোঁৰাৰে তেখেতে চাৱাৰী কৰিছিলে, বগা ঘোঁৰাৰে। আজি দেখালো তেখেতক আকৌ লাঠি ঘূৰি দাঁড়ি দিছে, দাঁড়ি দেখছো, আকৌ লাঠি ঘূৰি দাঁড়ি দেখছো এখেতক, লাঠি ঘূৰি আকৌ দাঁড়ি দেখছো কেনেকৈ দাঁড়ি দিয়ে। কেনেকৈ হয় দেখা দিয়ক। বাগাৰ খালা নহয়, এতিয়া নাচা এতিয়া দেখিছে আপোনালোকে, এয়া দৃশ্য দেখিছে তেখেতৰ। আচলতে বয়সটো বয়সটো 75 কম হ'ব নালাগে তেখেতৰ। কিন্তু তেখেতৰ আপোনাৰ এতিয়াও আমাৰ দৰে ডেকা ল'ৰাই আচলতে তেখেতক হাতেৰে টাচ কৰিব নোৱাৰিব। যদি তেখেতে আপোনাৰ লাঠিডাল থাকে, হাতেৰে টাচ কৰিব নোৱাৰিব। তেখেতৰ শিল্পী তাৰমানে এই বয়সতো তেখেতে এইটো কৌশল দেখুৱাইছে। আজিৰ ল'ৰা ছোৱালীৰ কিয় নাই? আজিৰ ল'ৰা ছোৱালীৰ আচলতে মানসিকভাৱে বিকগ্ৰস্ত হৈ গৈছে। মানসিক যেতিয়া বিকগ্ৰস্ত হয়, তেনেকুৱা এখেতৰ বয়সে তেখেতক হালাব পৰা নাই। বয়সে তেখেতক কোনো দাগ পেলাব পৰা নাই। শৰীৰত তেখেতৰ যদি দাগ পৰিছে, তেতিয়ালৈকে আপোনাৰ আমাৰ দৰে ডেকা ল'ৰাই তেখেতৰ ওচৰতে টাচ কৰি আমি নোৱাৰিম যদি তেখেতে লাঠিডাল থাকে। সেই বস্তুটো আচলতে মানসিকভাৱে মানুহবিলাক তাৰমানে সুস্থ নহয়, মানসিকভাৱে সুস্থ নহয়। তেখেতৰ মনত যিটো
পবিত্ৰ মানে ফুলত যিটো আপোনাৰ ফুটি তেখেতক বয়সে একো কৰিব পৰা নাই এতিয়াও তেখেতে আপোনাৰ এটা 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 হেৰি ভক্তিমূলক গান এটা গাই দিয়কচোন আপুনি ভক্তিমূলক গান মহাদেৱৰ বা কিবা এটা কৃষ্ণৰ বা এনেকুৱা বুজি নাপালা ৰাম ৰাম বুলি আজি সকল আয়ু নাম ল'ব আজি এই ৰামৰ জন্ম কেনেকৈ পাই ৰমেশাই বুজি পায় এজনী এজনী কৰি তিনিজনী ভাৰ্যা আনিলো পুত্ৰৰ মুখ আজি মই দেখা কৈ নাপালো বঢ়িয়া যায়